মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা। ইতিমধ্যে আমাৰ বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ প্ৰায়সকল শিক্ষকেই তোমালোকৰ পাঠ আগবঢ়াইছে। বিজ্ঞান, সমাজ অধ্যয়ন, অসমীয়া, ইংৰাজী, হিন্দী গোটেইকেইটা বিষয়তে পাঠদান হৈছে। অংকৰো 2-এটা ক্লাছ বিঘপ্ৰসাদ শৰ্মা ছাৰে কৰিছে। আজি মই তোমালোকৰ সাধাৰণ গণিতৰ বহুপদৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে মই তোমালোকলৈ বহুপদ সম্বন্ধত এটা পাঠ আগবঢ়াইছিলোঁ। তোমালোক কিমানে চালা নাজানো। আশা কৰিছোঁ যিসকলে চাইছা, লগতে কিতাপ পঢ়িছা আৰু নিজে অনুশীলন কৰিছা, সেইসকলে পাঠটো আয়ত্ত কৰিবলৈ সক্ষম হৈছা। যদিও কিতাপ পঢ়া নাই, তেতিয়াহ'লে আশা কৰিছোঁ ইয়াৰ পিছৰ পৰা কিতাপ পঢ়াৰ অভ্যাসটো কৰিবা। তাৰপিছত ভিডিঅ'টো চালেহে তোমালোকৰ বাবে বেছি ফলপ্ৰসূ হ'ব। আৰু এটা কথা, যেতিয়া আমি এইদৰে অনলাইন পাঠদান অনুশীলন কৰিবলৈ আগবাঢ়োঁ, তেতিয়া সদায় এটা কথা মনত ৰাখিবা, লগত কিতাপখন, বহীখন আৰু হাতত কলমটো ৰাখিব লাগে, যাতে ভিডিঅ'টো চাই থাকোঁতে যিকেইটা কথা ইম্পৰ্টেণ্ট বুলি অনুভৱ কৰোঁ, সেই কথাকেইটা আমি লগে লগে নোট কৰিব পাৰোঁ আৰু বা কিতাপতো আণ্ডাৰলাইন কৰি ৰাখিব পাৰোঁ। তেতিয়া পাঠটো অধিক ফলপ্ৰসূ হয় আৰু পিছতো নিজেই অধ্যয়ন কৰাৰ সময়ত আয়ত্ত কৰিবলৈ বহুখিনি সুবিধা হয়। আজি বহুপদৰ মই প্ৰাৰম্ভিক কথাখিনি আগৰ পাঠটোৰ লগত সংগতি ৰাখি সকলো সামৰি আলোচনা কৰিবলৈ লৈছোঁ। যিসকলে আগৰ পাঠটো চাইছা বা আজি নতুনকৈ বহুপদ পাঠটো শিকিবলৈ আগবাঢ়িছা, সকলো লাভান্বিত হ'বা বুলি আশা কৰিলোঁ। লগতে তোমালোকৰ মতামত আগবঢ়াবা আৰু পাঠৰ শেষত তোমালোকে কিতাপৰ প্ৰশ্নসমূহ নিজে অনুশীলন কৰিবলৈ যত্ন কৰিবা আৰু হোৱাটছআপ গ্ৰুপত দি দেখাবা আৰু নিজৰ সুধিবলগীয়া কথাখিনি সুধিবা, লগতে নিজৰ মতামত আগবঢ়াবা বুলি আশা কৰিলোঁ। এতিয়া তোমালোকে হাতত কলমটো, লগত কিতাপখন আৰু বহি লৈ সাজু হোৱা আজিৰ পাঠৰ বাবে। আজি আমি বহুপদ পাঠটো সাধাৰণতে ইমান টান বুলি ধৰিবলগীয়া বিশেষ বস্তু নহয়, যিহেতু তোমালোকে আগতে বীজগণিতীয় ৰাশিৰ বিষয়ে শিকি আহিছা। বীজগণিতীয় ৰাশিৰে এক বিশেষ ধৰণৰ ৰূপ হ'ল বা এক বিশেষ ধৰণৰ বীজগণিতীয় ৰাশিয়ে হ'ল বহুপদ। পাঠ বহুপদ ৰাশি, নৱম শ্ৰেণী বহুপদ শ্ৰেণীৰ পাঠৰ পৰ্যালোচনা। মই প্ৰথমে কৈছোঁ যে বহুপদ আন একো নহয়, এক বিশেষ ধৰণৰ বীজগণিতীয় ৰাশি। এতিয়া বহুপদৰ সংজ্ঞা বিষয়ে আমি যেতিয়া আলোচনা কৰিবলৈ আগবাঢ়োঁ, তেতিয়া আমি কেইটামান আগতীয়া কথা জানিব লাগিব, যিকেইটা তোমালোকে আগতে পাইছা, আগতে শিকিও আহিছা। সেইকেইটা কথাকে মই তথাপিও পুনৰ এবাৰ পৰ্যালোচনা বা আলোচনা কৰি দিছোঁ, যাতে তোমালোকৰ মনলৈ আহে। সেই বিশেষ কথাকেইটা হ'ল চলক, ধ্ৰুৱক আৰু বীজগণিতীয় প্ৰকাশ ৰাশি। লগতে আৰু এটা কথা আমি জানিব লাগিব, সেইটো হ'ল গণিতীয় প্ৰক্ৰিয়া। এই 4টা কথাৰ বিষয়ে আমি জানিব লাগিব, তেতিয়া আমাৰ বহুপদৰ বিষয়ে জনাত সিমান অসুবিধা নহয়। প্ৰথমে হ'ল চলক। যিবোৰ বীজগণিতীয় ৰাশিৰ মান প্ৰয়োজনভেদে পৰিৱৰ্তনশীল, তেনে ৰাশিক বীজগণিতত চলক বা ভেৰিয়েবল বুলি কোৱা হয়। সাধাৰণতে ইংৰাজী বৰ্ণ বা গ্ৰীক বৰ্ণমালাৰ এলফাবেটেৰে স্মল লেটাৰবোৰে চলক বুজোৱা হয়, যেনে ABC, KMNPQ, XYZ, গ্ৰীক লেটাৰ আলফা, বিটা, গামা, ডেল্টা, ফাই, চাই, ইটা, etc. তাৰপিছত আহিলে ধ্ৰুৱক অৰ্থাৎ কনষ্টেণ্ট। বীজগণিতত যিবোৰ ৰাশিৰ মান স্থিৰ বা নিৰ্দিষ্ট ফিক্সড, সেইবোৰ ৰাশিক ধ্ৰুৱক বা কনষ্টেণ্ট বোলে। সাধাৰণতে সকলোবোৰ সংখ্যা, নাম্বাৰ আৰু কেতিয়াবা কিছুমান বিশেষ লেটাৰ ইংলিছ বা গ্ৰীক
সংজ্ঞাবদ্ধ কৰিও ধ্ৰুৱক বুজোৱা হয়, যেনে 1 2 3 50 1000 10 to the power 5 10 to the power 25 আদি লেটাৰে বুজায়। আৰু কেতিয়াবা লেটাৰ যেনে পাই মান 22/7, চি মান 3 into 10 to the power 8 মিটাৰ পাৰ ছেকেণ্ড, পোহৰৰ বেগ আদি কিছুমান ধ্ৰুৱকৰ উদাহৰণ যিবোৰ লেটাৰ। ওপৰৰ শ্ৰেণীত আৰু এনেকুৱা আৰু বহুতো আমি লেটাৰ পাম যিবোৰৰ মান স্থিৰ অৰ্থাৎ ধ্ৰুৱক। নেক্সট আহিলে গাণিতীয় প্ৰক্ৰিয়া। গাণিতীয় প্ৰক্ৰিয়া কোনবিলাকক কোৱা হয়? প্লাছ, যোগ, মাইনাছ, বিয়োগ, মাল্টিপ্লিকেশ্যন, পূৰণ, ডিভিজন, হৰণ, কেতিয়াবা বিশেষ ক্ষেত্ৰত শতাংশ বুজোৱা হয়, যিটো বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ, ওপৰ শ্ৰেণীত পাম। এইটো হ'ল বীজগণিতীয় প্ৰক্ৰিয়া। যেতিয়া যিকোনো এটা প্ৰকাশ ৰাশিত এই গোটেইকেইটা বস্তুৰ সমাহাৰ হয়, চলক, ধ্ৰুৱক, লগতে গাণিতীয় প্ৰক্ৰিয়া, তেতিয়া তাক কয় বীজগণিতীয় প্ৰকাশ ৰাশি। চলক, ধ্ৰুৱক আৰু গণিতীয় প্ৰক্ৰিয়াৰ সহায়ত উপস্থাপন কৰা ৰাশিবোৰেই হৈছে বীজগণিতীয় প্ৰকাশ ৰাশি, যেনে x² + 2। ইয়াতে x² চলক, 2টো ধ্ৰুৱক +2 গাণিতীয় প্ৰক্ৰিয়া, গতিকে তিনিটা সমাহাৰ হ'ল এইটো এটা বীজগণিতীয় প্ৰকাশ ৰাশি। এইবিলাক হ'ল বীজগণিতীয় কিছুমান প্ৰকাশ ৰাশি। মই এনেকুৱা আৰু উদাহৰণ কিছুমান দেখাইছোঁ, তোমালোকে চোৱা, আৰু কিতাপখন চালে এনেকুৱা বহুতো উদাহৰণ তোমালোকে পাবা। a to the power 5 25 1/a² + 1/b² + 1/c² √x + 1/√x m to the power -5 + am³ + bm to the power -4 p² + twice pq x² + 7x + 10 আৰু 4x to the power 5 + 7x to the power 4 + 10x³ 4x to the power 5 7x to the power 4 10x³ - 25x² + 28x + 7x³ - twice 25y + 3। এনেকুৱা আৰু আমি বহুতো উদাহৰণ পাম। ধৰি লোৱা 2x বা -1/2x বা ³ √y + y² বা x² + y² + xyz বা √3t + 2 × √t আদিবোৰ। কিতাপখন চালে তোমালোকে এনেকুৱা উদাহৰণবোৰ ভালদৰে দেখা পাবা। কিতাপখন ভালদৰে মেলি চাবা, তোমালোকে তাতে এনেকুৱা উদাহৰণ আৰু বহুতো দেখা পাবা। এতিয়া প্ৰশ্ন হ'ল, সকলোবোৰ বীজগণিতীয় ৰাশি বহুপদ হয়নে নহয়? চাওঁচোন আমি সকলোবোৰ বীজগণিতীয় ৰাশি বহুপদ হয়নে নহয়। বীজগণিতীয় প্ৰকাশ ৰাশিৰ ঘাত বীজগণিতীয় প্ৰকাশ ৰাশিৰ ঘাত, পাৱাৰ বা মাত্ৰা আগতে পাইছোঁ। চলকৰ ওপৰত থকা ধ্ৰুৱক সংখ্যা, যেনে x² + 5ত ওপৰৰ 2টোক কৈ ঘাত। তেনেদৰে আমি বীজগণিতীয় ৰাশিৰ ঘাত বা মাত্ৰাটোৰ কথা বিবেচনা কৰিব লাগিব। বহুপদৰ এতিয়া সংজ্ঞা। এই ঘাত বা মাত্ৰাটোৱে বহুপদৰ ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। বহুপদ এটাৰ সংজ্ঞা দিবলৈ যাওঁতে আমি এই ঘাত বা মাত্ৰা ইয়াকে বিশেষ গুৰুত্ব প্ৰদান কৰিম। চোৱা, বহুপদৰ সংজ্ঞা। বহুপদৰ সংজ্ঞা বুলি কওঁতে মই আগৰ উদাহৰণবিলাক তোমালোকক দেখাইছোঁ। সেই উদাহৰণখিনিত থকা সকলোবোৰ ৰাশিয়ে বহুপদ হয়নে, সেই কথাটো বিবেচনা কৰিবলৈ যাওঁতে আমাৰ এই কথাখিনি অৱতাৰণা হয়। বহুপদৰ সংজ্ঞা। সকলোবোৰ বীজগণিতীয় ৰাশিত দুটাতকৈ বেছি পদ থাকিলেই বহুপদ ৰাশি হয়নে? উত্তৰ হ'ল নহয়। তেন্তে কিয়? কাৰণটো আমি বীজগণিতত বহুপদৰ সংজ্ঞাত বিচাৰি পাম।
কাৰণ বীজগণিতত সেইবোৰ বীজগণিতীয় প্ৰকাশ ৰাশিক হে বহুপদ বুলি কোৱা হয় যিবোৰ প্ৰকাশ ৰাশিত থকা চলকবোৰ বা ভেৰিয়েবলবোৰৰ মাত্ৰা ডিগ্ৰী বা ঘাত পাৱাৰবোৰ অঋণাত্মক অখণ্ড সংখ্যা বা পূৰ্ণ সংখ্যা হোল নাম্বাৰ হয়। অৰ্থাৎ ঘাত কেতিয়াবা 0 0 হ'ব পাৰে কিন্তু ঘাত কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। যিবিলাক ৰাশিৰ বহুপদ এটাত বা বীজগণিতীয় প্ৰকাশ ৰাশি এটাত যিবিলাক ৰাশিৰ ঘাত বা মাত্ৰা ঋণাত্মক হ'ব সেইবোৰ বহুপদ হ'ব নোৱাৰে কিন্তু 0 হ'ব পাৰে। অৰ্থাৎ ঘাত কেতিয়াবা 0 হ'ব পাৰে। অঋণাত্মক বুলি কৈছে, অঋণাত্মক অখণ্ড সংখ্যা ক'ৰ পৰা আৰম্ভ হৈছে? 0 পৰা। গতিকে ঘাত 0 হ'ব পাৰে। 15 বহুপদ হয় কাৰণ প্লাছ আমি লিখিব পাৰোঁ 15x to the power 0 equal to 15.1 into x। যিকোনো ৰাশিৰ মাত্ৰা 0 হ'লে মান 1 হয়। গতিকে 15 into 1 equal to 15 বহুপদ হয়। গতিকে সেই কথাটো আমি পাইছোঁ। নৱম শ্ৰেণীত ইতিমধ্যে আমি এইবিলাক কথাই আলোচনা কৰিম। বহুপদৰ চিনাক্তকৰণৰ বিষয়ে আলোচনা কৰিম। তাতে মাত্ৰাৰ কথাটো কিন্তু খুব ভালকৈ চাব লাগিব। যেনে মই মাত্ৰাৰ বিষয়ে ক'বলৈ যাওঁতে কিছুমান বহুপদ নহয়। কোনবিলাক নহয়? উদাহৰণ চোৱা, x plus 1 by x, root x plus 3, cube root of y plus y square। এইবোৰ কিন্তু বহুপদ নহয়। কাৰণ চোৱা, x plus 1 by x, x তাকে আমি লিখিব পাৰোঁ সমান x plus x to the power minus 1, কিয়নো 1 by x equal to x to the power minus 1। আগতে আমি পাইছোঁ 1 by a equal to a to the power minus 1 লিখিব পাৰি, 1 by a square equal to a to the power minus 2 লিখিব পাৰি, 1 by a to the power n equal to a to the power minus n লিখিব পাৰি। অৰ্থাৎ যিয়েই নহওক ঘাত যদিহে ভগ্নাংশৰ ৰূপত থাকে তেতিয়াহ'লে তাৰ ঘাতটো ঋণাত্মক হৈ যায়। এনে ক্ষেত্ৰত ই বহুপদ নহয়। ঠিক তেনেদৰে ইয়াতে আৰু এটা উদাহৰণ দিছোঁ, 28 t to the power root 2 plus root 3 root t plus t root 2। তাতে 3 মান t to the power হাফ পাতিব পাৰি প্লাছ t ইনটু root 2। তেনেকৈ চালে আমি জানো যে যিকোনো ৰাশিৰ ৰুট অভাৰৰ মান মানে xৰ ঘাত হ'ল হাফ, আধা। তেনেদৰে কিউব ৰুট লিখিলে তাৰ ঘাত হ'ব কিমান? x to the power 1 by 3। ইয়াতে মই এটা উদাহৰণ লিখিছোঁ যে 3 কিউব ৰুট অফ y প্লাছ y স্কোৱাৰ। ইয়াতে এটা ঘাত ধনাত্মক হয় কিন্তু ইয়াতে এইটো কিউব ৰুটৰ যিটো মান এইটোক আমি লিখিম 1 by 3 প্লাছ y স্কোৱাৰ। যিহেতু ই অখণ্ড সংখ্যা নহয় গতিকে বহুপদ নহয়। গতিকে আগৰ মই উদাহৰণকেইটাত দিয়া বহুপদ কিয় হয় কিয় নহয় সেইটো কথা তোমালোকে দেখিলা। আৰু আমি যেতিয়া অনুশীলনী প্ৰশ্ন কৰিম তাতে এনেকুৱা উদাহৰণ আমি বহুত পাম। ঠিক আছে, তথাপি বহুপদৰ মাত্ৰা ঋণাত্মক হ'ব নোৱাৰে সেই কথাটো আমি আলোচনা কৰিছোঁ। এতিয়া আৰু এটা কথা লগতে কৈ যাওঁ, বহুপদৰ শূন্য যিটো পিছত আছিলে মই লিখিলোঁ আগতীয়াকৈ তোমালোকক কৈ গৈছোঁ, পিছত ইয়াৰ লগত সংগতি ৰাখি আকৌ আলোচনা কৰিম। বহুপদ এটাৰ শূন্য। চলকৰ যি মানৰ বাবে বহুপদ ৰাশিটোৰ মান শূন্য হয় চলকৰ সেই মানবোৰকে বহুপদৰ শূন্য বোলে। অৰ্থাৎ মই যদি এটা বহুপদ লওঁ px x plus 2, px মানে x plus ইয়াত থকা চলকটো x, xৰ মান 0, যদিহে 0 লওঁ p0 equal to 0 plus 2 অৰ্থাৎ p0 মান not equal to 0। গতিকে যে শূন্যটো বহুপদ pxৰ শূন্য বুলি কোৱা নহয়। xৰ মান 2 বহালেহে p minus 2 plus 2 equal to 0 পাম। গতিকে minus 2কে বহুপদটোৰ শূন্য বুলি কোৱা হয়। ইয়াত x minus 2 px equal to x plus 2 বহুপদ ৰাশিটো শূন্য বুলি কয়। গতিকে ইয়াতে আমি কিছুমান মই px py মানেনো কি ইয়াতে চোৱা, মই ry এটা বহুপদ লৈছোঁ। ry বুলি কিয় কৈছোঁ? ইয়াত থকা বহুপদ চলকটো হ'ল y, সেইটো কাৰণে পলিনমিয়েল অন ভেৰিয়েবল y বুলি লৈছোঁ, twice y প্লাছ 1। u বুলি লৈছোঁ u স্কোৱাৰ প্লাছ twice u। t বুলি লৈছোঁ
টি স্কোৱাৰ মাইনাছ 7t গতিকে পলিনমিয়েল অন ভেৰিয়েবল টি পলিনমিয়েল অন ভেৰিয়েবল কিউ পলিনমিয়েল অন ভেৰিয়েবল ৱাই আমি যিকোনো নামেৰে নামাংকিত কৰিব পাৰোঁ ভেৰিয়েবলটোৰ ওপৰত নিৰ্ভৰ কৰি গতিকে ব্ৰেকেটত লিখাটোৱে বহুপদটোত থকা চলকটোক বুজায় এতিয়া আহোঁ আমি বহুপদৰ প্ৰকাৰলৈ বহুপদক কেনেকৈনো ভাগ কৰা হৈছে বা বহুপদ কেনেকৈ বহুপদৰ কিমান প্ৰকাৰ হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম চাওঁ এতিয়া নৱম শ্ৰেণীত বহুপদৰ প্ৰকাৰ এই বহুপদৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰোঁ বহুপদৰ মাত্ৰাৰ কথা মই আগতে উল্লেখ কৰি আহিছিলোঁ বহুপদৰ মাত্ৰা ইংৰাজীত কয় ডিগ্ৰী এটা বহুপদৰ চলক বা চলকবোৰৰ সৰ্বোচ্চ ঘাতক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় বহুপদবোৰত সাধাৰণতে পদৰ সংখ্যা নাম্বাৰ অফ টাৰ্মছ আৰু চলকৰ মাত্ৰা বা ঘাতৰ ওপৰত নিৰ্ভৰ কৰিহে ভাগ কৰা হৈছে আৰু ভাগবোৰ তলত দেখুওৱা হৈছে বুলি কোৱা হৈছে বহুপদৰ মাত্ৰাৰ ক্ষেত্ৰত মই তোমালোকক চাবলৈ শিকাই দিছোঁ কেনেকৈ আমি মাত্ৰা চাব পাৰোঁ বহুপদ এটাৰ মাত্ৰা উলিয়াব লাগে ধৰি লোৱা আমি এটা বহুপদ ল'লোঁ পি ৱাই য'ত ৱাই স্কোৱাৰ প্লাছ 3y টু দি পাৱাৰ 4 প্লাছ ৱাই মাইনাছ 7 আছে ইয়াত চোৱা চলকটো কি ইয়াত থকা চলকটো হ'ল ৱাই সৰ্বোচ্চ মাত্ৰাটো কিমান ইয়াত এটা প্ৰথমটোৰ মাত্ৰা 2 দ্বিতীয়টোৰ মাত্ৰা 4 তৃতীয়টোৰ মাত্ৰা 1 চতুৰ্থটোৰ মাত্ৰা 0 গতিকে এই বহুপদটোৰ উচ্চত চলক ৱাই সৰ্বোচ্চ মাত্ৰা বা ঘাত সমান 4 গতিকে মাত্ৰা কিমান হ'ব গতিকে মাত্ৰা বহুপদ পি ৱাই সমান 4 হ'ব গতিকে যিকোনো চলকৰ উচ্চতম ঘাতটো উলিওৱা হয় বহুপদৰ মাত্ৰা শূন্যও হ'ব পাৰে কেতিয়াবা ধৰি লওক পি টি বুলি দিলে য'ত 15 বুলি আছে এই ক্ষেত্ৰত আমি কি বুজিব লাগিব যে 15 ইনটু টি টু দি পাৱাৰ 0 আমি জানো যে যিকোনো ৰাশিৰ যদি ঘাত বা মাত্ৰা শূন্য হয় তেতিয়া তাৰ মান 1 হয় গতিকে 15 ইনটু 1 সমান 15 পালোঁ ইয়াত যি চলকেই নাথাকক চলকটো টি বুলি ধৰিব পাৰোঁ চলকটো এক্স বুলি ধৰিব পাৰোঁ এক্স ইকুৱেল টু 7 গতিকে এনেকুৱা ধৰণৰ চলক ৰহিত যিবোৰ বহুপদ তাক ধ্ৰুৱক বহুপদ বুলি কোৱা হয় সেইটো লিখি ল'বা ধ্ৰুৱক বহুপদ যিবোৰ বহুপদৰ মাত্ৰা শূন্য হয় সেইবোৰ ধ্ৰুৱক বহুপদ বুলি কোৱা হয় বা চলকবিহীন বহুপদক ধ্ৰুৱক বহুপদ বুলি কোৱা হয় ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় কিমান সদায় শূন্য হ'ব ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় শূন্য হ'ব এই কথাটো মনত ৰাখিবা শূন্য বহুপদক বাদ দি এতিয়া বহুপদক মই কৈছোঁ চলকৰ মাত্ৰা বা ঘাত আৰু তাত থকা পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুপদক কিমান ধৰণত বিভক্ত কৰা হৈছে বা কেনেকৈ বিভক্ত কৰা হৈছে এতিয়া সেই বিষয়ে আলোচনা কৰিম চোৱা পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এপিনে লৈছোঁ মই পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আনফালে লৈছোঁ চলকৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি যদিহে বহুপদত এটা মাত্ৰ পদ থাকে তেনে বহুপদক একপদ ৰাশি বুলি কোৱা হয় ইংৰাজীত মনোমিয়েল উদাহৰণ দিছোঁ x চলকযুক্ত x স্কোৱাৰ b চলকযুক্ত b কিউব m চলকযুক্ত 28m t চলকযুক্ত t টু দি পাৱাৰ 5 p চলকযুক্ত 100 p টু দি পাৱাৰ 5 b চলকযুক্ত 2b তেনেকৈ দুটা পদ থকা বহুপদক কি বুলি কৈছে দ্বিপদ ৰাশি বা ইংৰাজীত বাইনমিয়েল গতিকে এনেকুৱা উদাহৰণ x স্কোৱাৰ প্লাছ 2 দিছোঁ x প্লাছ 5 দিছোঁ x মাইনাছ y দিছোঁ দুটা পদ আছে দুটা চলক আছে m স্কোৱাৰ মাইনাছ 28 n টু দি পাৱাৰ 7 দিছোঁ দুটা চলক আছে p টু দি পাৱাৰ 25 মাইনাছ 28 দিছোঁ দুটা চলক আছে কিন্তু পদৰ সংখ্যা এইবিলাকত দুটা গতিকে দ্বিপদ ৰাশি ঠিক তেনেদৰে তিনিটা পদ থকা বহুপদক ত্ৰিপদ ৰাশি ইংৰাজীত ট্ৰাইনমিয়েল বুলি কোৱা হয় উদাহৰণ x স্কোৱাৰ প্লাছ 2x মাইনাছ 10
এক্স স্কোৱাৰ প্লাছ টুৱাইছ এক্স ৱাই প্লাছ ৱাই স্কোৱাৰ দুটা চলক, এইটোত এটা চলক, ইয়াতো এটা চলক এক্স টু দি পাৱাৰ 5 প্লাছ 28 এক্স স্কোৱাৰ মাইনাছ 25, ইয়াত চলক এটা টি টু দি পাৱাৰ টি কিউব প্লাছ 28t মাইনাছ 30। এইবিলাকত এটা কথা লগতে কৈ যাওঁ, যিবোৰ এটা চলক আছে সেইবিলাকক মই চলকৰ নামেৰে পি এক্স, চলকৰ নামেৰে পি এক্স, চলকৰ নামেৰে পি টি এনেদৰে বুজাব পাৰোঁ, অৰ্থাৎ পলিনমিয়েল অন এক্স, পলিনমিয়েল অন এক্স, পলিনমিয়েল অন টি আদি। একেদৰে তিনিটাতকৈ অধিক পদ থকা বহুপদবোৰক কি বুলি কৈছে? সাধাৰণ বহুপদ। সাধাৰণ বহুপদৰ উদাহৰণ মই পিছত দেখাই আছোঁ, তোমালোকে চোৱা। এই তিনিটাই হ'ল পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বহুপদৰ প্ৰধান ভাগ। একেদৰে চলকৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি, এইটো কিন্তু খুব গুৰুত্বপূৰ্ণ বা খুব দৰকাৰী, সেইটো কাৰণে মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট বুলি দিছোঁ। তাত দেখাইছোঁ ৰৈখিক বহুপদ, লিনিয়াৰ পলিনমিয়েল, সাধাৰণ প্ৰকাশ ৰাখি এক্স প্লাছ বি, য'ত এ মান শূন্য হ'ব নোৱাৰে, শূন্য হ'লে চলকটো নাথাকিব, ই ধ্ৰুৱক পদ হ'ব। সেয়ে উদাহৰণ 10x প্লাছ টুৱাইছ এক্স মাইনাছ 3 টি প্লাছ 1 আদিবোৰ। ইয়াত মেক্সিমাম পদ দুটা থাকিব পাৰিব, এটা পদ থাকিলেও হ'ব, কিন্তু চলকৰ মাত্ৰা 1 হ'ব লাগিব। চলকৰ মাত্ৰা 1 আৰু শূন্যৰ সংখ্যা 1। এই শূন্যৰ বিষয়ে আমি পিছৰ অধ্যায়ত আলোচনা কৰিম তেতিয়া ভালদৰে বুজি পাবা, এতিয়াও তথাপিও চাই যোৱা। 2 নম্বৰতে আহিলে দ্বিঘাত বহুপদ, কোৱাড্ৰেটিক পলিনমিয়েল ইংৰাজীত। সাধাৰণ প্ৰকাশ ৰাশি হ'ল এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি। এৰ মান শূন্য হ'ব নোৱাৰে, যদি এৰ মান শূন্য হয় ইয়াত দ্বিঘাতটো নাথাকিব, মাত্ৰ একঘাত হৈ পৰিব, গতিকে ৰৈখিক বহুপদ হ'ব। গতিকে মাত্ৰা ইয়াত 2 থাকিবলৈ হ'লে এইটো থাকিব লাগিব, এৰ মান শূন্য হ'ব নোৱাৰে। উদাহৰণ এক্স স্কোৱাৰ প্লাছ টুৱাইছ এক্স প্লাছ 1, এক্স স্কোৱাৰ মাইনাছ 2, পি স্কোৱাৰ প্লাছ 3 এম স্কোৱাৰ। সৰ্বোচ্চ পদৰ সংখ্যা 3টা, কিন্তু মাত্ৰ দ্বিঘাত থকা, মাত্ৰা 2 থকা পদটো থাকিলেও সি এটা দ্বিঘাত বহুপদ হ'ব। চলকৰ সৰ্বোচ্চ মাত্ৰা 2 আৰু শূন্যৰ সংখ্যা 2। ঠিক তেনেদৰে ত্ৰিঘাত বহুপদ, কিউবিক পলিনমিয়েল, সাধাৰণ প্ৰকাশ ৰাশি এ এক্স কিউব প্লাছ বি এক্স স্কোৱাৰ প্লাছ চি এক্স প্লাছ ডি। এৰ মান শূন্য হ'ব নোৱাৰে, এৰ মান শূন্য হ'লে একেদৰে বহুপদটো দ্বিঘাত বহুপদলৈ ৰূপান্তৰিত হ'ব, ত্ৰিঘাতটো নাথাকিব, ঘাত 3 হৈ নাথাকিব, সেই ত্ৰিঘাত বহুপদ নহ'ব। ইয়াত সৰ্বোচ্চ পদৰ সংখ্যা 4টা, কিন্তু অকল যদি ঘাত 3 থকা পদটো থাকে তেতিয়াহ'লেও ই এটা ত্ৰিঘাত বহুপদেই হ'ব। যেনে এক্স কিউব প্লাছ 28 এক্স স্কোৱাৰ প্লাছ 28 এক্স প্লাছ 1, এক্স কিউব মাইনাছ 1, পি কিউব মাইনাছ 8, 6t কিউব মাইনাছ 4t স্কোৱাৰ প্লাছ t। এনেকৈ ইয়াত চলকৰ সৰ্বোচ্চ মাত্ৰা 3, শূন্যৰ সংখ্যা 3টা। একেদৰে তিনিটাতকৈ বেছি পদৰ মাত্ৰাৰ বহুপদবোৰক সাধাৰণ বহুপদ বুলি কোৱা হয়। একেদৰে তিনিটাতকৈ বেছি মাত্ৰাৰ বহুপদবোৰক সাধাৰণ বহুপদ বুলি কোৱা হয়। ইয়াতো একেদৰে তিনিটাতকৈ বেছি পদ থকা বহুপদবোৰক সাধাৰণ বহুপদ বুলি কোৱা হয়। ইয়াত মাত্ৰা 3তকৈ বেছি বহুপদবোৰক সাধাৰণ বহুপদ বুলি কোৱা হয়। মই ইয়াত এটা উদাহৰণ দিছোঁ। সাধাৰণ বহুপদৰ উদাহৰণ যাৰ মাত্ৰা হ'ল যাৰ চলকটো হ'ল এক্স চলকযুক্ত আৰু মাত্ৰা হ'ল n, মানে n মানে যিকোনো হ'ব পাৰে, 4, 5, 6, 7, 10, 12, 15, 100, যিমানেই নোলোৱা সেইটো হ'ব সাধাৰণ বহুপদ। তাৰ উদাহৰণটো হ'ল এ এন এক্স টু দি পাৱাৰ n প্লাছ এ এন মাইনাছ 1 এক্স টু দি পাৱাৰ n মাইনাছ 1 প্লাছ এ এন মাইনাছ 2 এক্স টু দি পাৱাৰ n মাইনাছ 2 ডট প্লাছ এ 2x স্কোৱাৰ প্লাছ এ 1x প্লাছ এ নট, লাষ্টৰ পদটো ধ্ৰুৱক। ইয়াতো দেখিবা তোমালোকে পদ কেইটা থাকিব, n+1টা, কাৰণ nৰ পৰা আৰম্ভ হৈ 0 ঠিক হ'ল। গতিকে ইয়াত এ নট, a1, a2, an-1, an-2, an-1, an আদি ধ্ৰুৱক আৰু an not equal to 0। an ৰ মানটো 0 হ'লে x to the power n নাথাকিব, গতিকে n ঘাতৰ নহ'ব। এইটো এটা সাধাৰণ বহুপদৰ উদাহৰণ। মই এটা ডাঙৰ একঘাতৰ বহুপদ লিখিছোঁ, ধৰি লোৱা x to the power 5 প্লাছ x to the power 4 প্লাছ x কিউব প্লাছ x স্কোৱাৰ প্লাছ x প্লাছ 15। ইয়াৰ মাত্ৰা হ'ব কিমান? 5। পদৰ সংখ্যা হ'ব কিন্তু 5 + 1 ইমান 6টা। চোৱা 1 2 3 4 5 6, হয়নে? গতিকে এনেদৰে আমি লিখি যাব পাৰোঁ। ইয়াত যেনিবা ধ্ৰুৱকবিলাক যিবোৰ সহগ আছিলে সহগবোৰ 1,
সহগ যিকোনো হ'ব পাৰে সেইটো কাৰণে আমি a0 a1 a2 a3 ডট 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 an বিলাক যে বহাইছিলোঁ ইয়াত 2 বহাব পাৰা 5 বহাব পাৰা 7 বহাব পাৰা 10 বহাব পাৰা 25 বহাব পাৰা ধ্ৰুৱক যিকোনো হ'ব পাৰে গতিকে এনেকৈ আমি যিকোনো বহুপদ লিখিব পাৰোঁ ইয়াত থকা চলকটো x গতিকে এই বহুপদটোক আমি px বুলি লিখিব পাৰোঁ বুজি পাইছা ভাবিছোঁ বুজি পাইছা কিতাপ ভালকৈ পঢ়িবা গতিকে বহুপদৰ প্ৰকাৰৰ বিষয়ে আমি পালোঁ বহুপদ প্ৰধানকৈ 6 প্ৰকাৰৰ তেতিয়াহ'লে চলকৰ সংখ্যা চলকত বহুপদ এটাৰ বা বীজগণিতীয় প্ৰকাশ ৰাশি এটাত থকা পদৰ সংখ্যা আৰু পদৰ বহুপদটোৰ মাত্ৰা তাৰ ওপৰত ভিত্তি কৰি বহুপদক 6 প্ৰকাৰত ভাগ কৰা হৈছে ঠিক আছে এতিয়া আমি প্ৰথম অনুশীলনী 2.1 আলোচনা কৰিম অনুশীলনী 2.1 অনুশীলনী 2.1 আমাৰ প্ৰথম প্ৰশ্ন কি সুধিছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া দেখিছা মই আলোচনা কৰি দিছো তোমালোকে বহিত কৰিবা কৰি মোক দেখাবা মই শুদ্ধ হৈছে নে চাই দিম প্ৰথমটো 4x² - 5x + 7 ইয়াত থকা চলকটো কি x গতিকে ই এটা চলকযুক্ত বহুপদ হয় কাৰণ ইয়াত কোনো ঋণাত্মক ঘাত নাই দ্বিতীয়টো y² + √2 এটা ধ্ৰুৱ সংখ্যা গতিকে তাত সহগৰ আমি বা চলকৰ মাত্ৰা চোৱা নাই চলক ইয়াত আছে y মাত্ৰা 2 বহুপদ হয় 3 নম্বৰটো 3√t + t * √2 3√2ক আমি কি √t কি বুলি লিখিব পাৰোঁ 3 * t⁻1/2 ইয়াত কিন্তু চলকটিৰ ঘাত পূৰ্ণ সংখ্যা নহ'লে অখণ্ড সংখ্যা নহ'লে গতিকে ই এটা ভগ্নাংশ হ'ল ই বহুপদ নহয় চলক কিন্তু টি আছে এটা চলকযুক্ত হয় তথাপিও বহুপদ নহয় দ্বিতীয়টো মই আলোচনা কৰি আহিছোঁ চাবা 4 নম্বৰটো আলোচনা কৰিছোঁ দেখাইছোঁ আগতে চাবা মোক দেখাবা মই চাই দিম পিছত 5 নম্বৰটো x y z তিনিটা চলক আছে গতিকে এটা চলকযুক্ত নহয় 2 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ প্ৰতিটো x² সহগ লিখা 1 নম্বৰত আছে 2 + x² + x ইয়াত x² আছে গতিকে x² সহগ বেলেগ নাই 1 হ'ব 2 নম্বৰটো 2 - x² + x³ ইয়াত আমি আদৰ্শত ax² বা ax³ + bx² + cx + d ফৰ্মত লিখিলে পাম x² সহগ -1 3 নম্বৰটোত x² সহগ কি হ'ব তোমালোকে চাবা 4 নম্বৰটোতো x² সহগ কি হ'ব চাবা মোক চাই দেখুৱাবা 3 নম্বৰ প্ৰশ্নটো 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ লিখা মোক লিখি দেখাবা মই পিছত দেখুৱাই দিম তথাপিও উদাহৰণ দিছোঁ তোমালোকে বেলেগ উদাহৰণ মোক দেখুৱাবা ইয়াতে সুধিছে 35 মাত্ৰাযুক্ত দ্বিপদ গতিকে x⁵35 + 7 লিখি দিলেও হৈ গ'ল এটা চলকযুক্ত আৰু আনটো সুধিছে 100 মাত্ৰাযুক্ত এটা একপদ y⁴100 চলকৰ মাত্ৰাহে 100 হ'ব লাগে গতিকে এই দুটা উদাহৰণ তোমালোকে বেলেগ চলক লৈ মোক আকৌ বেলেগ লিখিও দেখাব পাৰা আৰু ডাঙৰকৈ লিখিব পাৰা ইয়াৰ লগত বেলেগ পদো যোগ কৰি দিব পাৰা 25 + 7 এনেদৰে বেলেগকৈ লিখি দেখাবা মই চাই দিম 4 নম্বৰৰ হৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰা মানে চলকৰ উচ্চতম ঘাত চলকৰ উচ্চতম ঘাতটো তোমালোকে চাই দিবা চলকৰ উচ্চতম ঘাতটো চাই মোক দেখাবা মই চাই দিম এই প্ৰথমটোত চলক আছে xৰ ঘাত এটাত 3 এটাত 2 এটাত 1 আছে গতিকে উচ্চতম ঘাত 3 প্ৰথমটোৰ মাত্ৰা 3 তেনেদৰে পিছৰকেইটা চাবা তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰৰ শ্ৰেণী বিভাজন কৰা কোনটো ৰৈখিক বহুপদ কোনটো দ্বিঘাত বহুপদ কোনটো ত্ৰিঘাত বহুপদ শ্ৰেণী বিভাজন কৰিবলৈ গৈছে চলকৰ যদি উচ্চতম ঘাত 1 হয় তেতিয়াহ'লে ৰৈখিক বহুপদ যদিহে চলকৰ উচ্চতম ঘাত 2 হয় তেতিয়াহ'লে দ্বিঘাত বহুপদ যদিহে চলক বা চলকবোৰৰ উচ্চতম ঘাত 3 হয় তেতিয়াহ'লে ত্ৰিঘাত বহুপদ মই শেষৰটো কৈ দিছোঁ 7 নম্বৰটো 7x³ ইয়াত চলক xৰ সৰ্বোচ্চ ঘাত 3 গতিকে ই এটা ত্ৰিঘাত বহুপদ আশা কৰিলোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা
মোক কৰি দেখাবা আৰু বুজি নোপোৱাখিনি আমাৰ হোৱাটছআপ গ্ৰুপত প্ৰশ্ন কৰি মোক সুধিবা, মই আলোচনা কৰিম আৰু বুজাই দিম, চাই দিম। তোমালোকৰ সঁহাৰিয়েহে আমাৰ এই কষ্টৰ সফলতাৰ মূল্যায়ন কৰিব। গতিকে তোমালোকে মতামত আগবঢ়াবা বুলি আশা কৰিলোঁ, হোমৱৰ্ক কৰি দেখাবা বুলি আশা কৰিলোঁ। তোমালোকৰ সঁহাৰিয়ে মোক পিছৰ ক্লাছ কৰিবলৈ উৎসাহিত কৰিব। ধন্যবাদ। পঢ়িবা।